যেতিয়ালৈকে শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈ নাযায় তেতিয়ালৈকে আমাৰ মানুহবোৰে লোভত থাকিব। লোভটো কেৱল এটাত বেছি, সেইটো হৈছে টকা। টকাৰ লোভটো এইকাৰণে বেছি যে সকলোৱে নিজৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে আৰু কেৱল নিজৰ চিন্তাহে কৰে। মই এইবিলাক বহুবাৰ ভিডিঅ' বনাইছোঁ সেই বিষয়ত। কিন্তু মই এতিয়া আপোনাক কথা এটা কওঁ, আপোনালোকে ভালকৈ শুনক। মই যেনিবা ক'লে মানে আপোনালোকে নুবুজিবতো, এইবাবে নুবুজিব যে কাৰ কথা কোনে শুনে। শুনাটো মানুহ লাগিব ন। কোৱা মানুহ আছে, শুনা মানুহ নাই। আপোনালোকে এটা কথা চিন্তা কৰক যে অসমৰ জনসংখ্যা কিমান? 3,70,00,000 মান হ'ব। তাৰে ভিতৰত চাকৰি বাকৰি আছে কেইজনৰ? সেই কথাবিলাক চিন্তা কৰিলে হ'ল। এতিয়া কথাটো এনেকুৱা যে কিছু সংখ্যক মানুহৰ হাতত যিবোৰ টকা সোমাই গৈছে তেওঁলোকেতো খৰচ নকৰে। খৰচ নকৰাৰ ফলত অৰ্থনৈতিক ব্যৱস্থাবিলাক দুৰ্বল হৈ গৈ আছে। এতিয়া শিকাব আপুনি কাক? কাৰণ তেওঁলোকে এনেকুৱা এটা শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে কেৱল একক চিন্তা। মোৰ মতেদি মই ভাবোঁ চৰকাৰে এই যে ইলেকশ্যন যে খেলে, যে মুখ্যমন্ত্ৰীৰে হওক প্ৰধানমন্ত্ৰীৰে হওক, সেইসমূহ ভাৰত চৰকাৰে 4টা ভাগ কৰি দিব লাগে। মানে ভাৰতত 4টা প্ৰধানমন্ত্ৰী হ'ব। মানে ব্ৰিটিছৰ যেনেকৈ আছিল তেনেকৈ। আৰু ভাৰতত ৰাষ্ট্ৰপতি হ'ব, যোনে হয়। সেই তেনেকুৱা হ'লে মন্ত্ৰীসমূহ, মুখ্যমন্ত্ৰীসমূহ জাতিগতৰ ফালৰ পৰা হ'ব। সেই জাতিগত ফালৰ পৰা হ'লে মানে কি হ'ব, সকলোৰে ভাল এটা উন্নতি হ'ব, চাকৰি বাকৰি সকলোৰে হ'ব, বহু সংখ্যকৰে হ'ব। এতিয়া হৈছে কি, এটা ঘৰৰ যদি উপাৰ্জন এজনে কৰে, তাৰে 5জনে সেই উপাৰ্জনটোৰে ঘৰ চলিব লগা হয়। এইভাবে চলিব লগা হয় কাৰণ সেই ঘৰৰ পৰিয়ালটোৰ অৰ্থনৈতিক ব্যৱস্থা খুব দুৰ্বল। আৰু সেই কথাবিলাক মানুহে চিন্তাও নকৰে। কেৱল চিন্তা কৰে যে মই কেনেকে বা কিদৰে ৰাতিপুৱা গৈ 2 টকামান উপাৰ্জন কৰিব পাৰোঁ। চৰকাৰে যিমানখিনি পাৰে সেইখিনি দিছে, নিদিয়া নহয়। কিন্তু চৰকাৰৰ বাদেই যিখিনি মানুহৰ হাতত আজি বহু টকা সংগ্ৰহ কৰি তেওঁলোকে কেৱল নিজৰ চিন্তাৰ হকে লাগি আছে, বহু মানুহ আছে এনেকুৱা। সেই মানুহখিনিয়ে যদি সমাজৰ বা দেশৰ যদি ভাল চিন্তা কৰিল হয়, তেতিয়াহ'লে ভাৰতৰ প্ৰত্যেক
গৰাকী মানুহে উন্নতিৰ পথত যাব পাৰিলেহেঁতেন। তেওঁলোকৰ চিন্তা এটাই যে মোৰ কোন হয়। সেই গতিকে মই এটা কথা কওঁ আপোনালোকক, প্ৰধানমন্ত্ৰী যদি 4টা হ'ল হয় তেতিয়া খুব ভাল হ'ল হয়। আৰু শিক্ষা ব্যৱস্থাটো খুব ধুনীয়া কৰিব লাগে। সেই ব্ৰিটিছৰ শিক্ষা ব্যৱস্থা দি আমাৰ মানুহে কেৱল লুটিব শিকিছে। কাৰণ ব্ৰিটিছে লুটিবৰ কাৰণেতো আহিছিল, আৰু সেই শিক্ষা যেতিয়া গ্ৰহণ কৰিব অৱশ্যই লুটিবই। ভাৰতৰ কোনখিনি মানুহ ভাৰতৰ, অসমৰ কোনখিনি মানুহ অসমৰ, সেইখিনি মানুহক উন্নতিকৰণ কৰক। প্ৰত্যেক মানুহৰ নিজা নিজাতো কিবা এটা ব্যক্তিগত টেলেণ্ট আছে, সেই টেলেণ্টসমূহত জড়িত কৰক। চাকৰি বাকৰি ক্ষেত্ৰত ভালকৈ চিন্তা চৰ্চা কৰক। কিন্তু কৰিব কোনে? কৰাটো মানুহ নাই, হয়নে নহয়? কৰা মানুহ ক'ত আছে? ৰাতিপুৱা যদি আপুনি কিবা এটা ব্যৱসায় লৈ ওলাইছে, সেই ব্যৱসায় আপোনাৰ শূন্যও হ'ব পাৰে। আপোনাৰ মূৰত সদায় এটাই চিন্তা হ'ব পাৰে যে মই মোৰ ঘৰখন চলাম কেনেকৈ, মোৰ ঘৰখন চলাম কেনেকৈ। প্ৰত্যেক মানুহৰে চিন্তা সেইটোৱে। কিন্তু যিসকল ব্যক্তিয়ে কোটি কোটি টকা লৈ বহি আছে, তেওঁলোকে বহু মানুহক চলাব পাৰে কিন্তু নচলায়। চলাব কিয়? মাৰ্চিডিছ ল'ব লাগে, BMW ল'ব লাগে, থাৰ ল'ব লাগে, আকৌ দামী দামী গাড়ী ল'ব লাগে। নিজৰ সপোন পূৰণ কৰাৰ বাবে এই পৃথিৱীত কেৱল নিজৰ চিন্তা কৰিবৰ কাৰণেই মানুহে জীয়াই আছে। যে মোৰ ল'ৰাটো অমুক হওক, মোৰ ছোৱালীজনী তমুক হওক, আৰু তাৰ ইফালে আৰু কি আছে? জাতিগত ব্যৱস্থা, অমুক জাতি তমুক জাতি। আচ্ছা, BTAD গঠনে কৰিছিলে যে জাতিসমূহ উন্নতি কৰাৰ কাৰণে। যিকোনো জাতিৰ যিবিলাক এৰিয়া আছে, তেওঁলোকে উন্নতিকৰণ কৰাৰ বাবেই তেওঁলোকে আন্দোলন কৰিছিলে। কি হ'ল? 2-এজন মানুহে উন্নতি হ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰ নেতা হ'ল, প্ৰমোদ বড়ো ডাঙৰ নেতা হ'ল। বাকী যিখিনি তলৰ মানুহ আছে তেওঁলোকৰ কিবা হ'ল নেকি? আজিও সেই আলু পিটিকা ভাত খাই আছে, হয় নহয়? তেওঁলোকৰ চিন্তা নাই। আজি যিয়েই নহওক, ভাৰত চৰকাৰে তলৰ শ্ৰেণীৰ মানুহ হ'লে অলপমান চাই আছে। কিন্তু বাকী নেতা মন্ত্ৰীবিলাকে কি কৰি আছে? বাকী নেতা মন্ত্ৰীবিলাকে কি কৰি আছে? নিজৰ পকেট গৰম। সেইবাবে 4টা প্ৰধানমন্ত্ৰী লাগে, আৰু ৰাষ্ট্ৰপতি ভাৰতৰ হয়। সেই ৰাষ্ট্ৰপতিজনে 4জন প্ৰধানমন্ত্ৰীক নেতৃত্ব কৰি এৰিয়া বান্ধি দিব লাগে। আৰু আমাৰ এই MP বিলাক দিল্লীত যাব লগা দৰকাৰ নাই। 14জন MP, অসমৰে মই কথা কওঁ, 14জন MP কিয় যাব লাগে? প্ৰধানমন্ত্ৰীয়ে যাব। 4টা যেতিয়া আমি পাতি দিম, এনেকৈ ধৰি লওক পূব পশ্চিম উত্তৰ দক্ষিণ, পূব পশ্চিম উত্তৰ দক্ষিণকৈ আমি হেৰি কৰি দিলোঁ, এইটোৰ পৰা এইটো এৰিয়াৰ হেৰি হ'ব। নিয়ম নীতি খুব ধুনীয়াকৈ বনায়। ৰাষ্ট্ৰপতিৰ ওপৰত যি আপত্তি আছে বা কিবা ৰাজ্যসমূহৰ ডেভেলপৰ কাৰণে চিন্তা কৰিব লাগে, সেই কথাবিলাক আলোচনা কৰিব। 14জন MP গৈ তাতে কি কৰিব লাগে? অসমতে বা যিখিনি এৰিয়া বান্ধি দিব, তেওঁলোকৰ তাতে থাকক।
সৰু সৰু ৰাজ্যৰ পৰা মুখ্যমন্ত্ৰী হওক, MLA বাঢ়াই দিয়ক, 126 জনৰ জেগাত 600-700 MLA বনাই দিয়ক, 14জন MP কিয় লাগে, কমেও 200-300 MP বনাই দিয়ক, তেতিয়াহে উন্নতি হ'ব। মানুহে মোক পগলা বুলি ক'বতো, মই পগলা, মোৰ কথা শুনিব কোনে? ব্ৰিটিছৰ শিক্ষা লৈ বহি আছ তো, গোটেইবিলাকে লুটা ধান্দা কৰি আছা, আৰু মই বুৰ্বক, মই পগলা, হয় নহয়? এই গৰমত মই ভিডিঅ' বনাই আছোঁ, মই পগলা। তহঁতে গোটেইবিলাকে দামী দামী টকা চকা ইনকাম কৰি, AC গাড়ীত ঘূৰি, ডাঙৰ ডাঙৰ হস্পিটেলত কটা ৰাখি দিছ, কলেজত কটা ৰাখি দিছ, আৰু মই পাগল, হয় নহয়? চব ভল্টিভ বাবাৰ দৰে টকা ইনকাম কৰিব ওলাই আহিছা। এতিয়া ভল্টিভ বাবা কোন, হয় নহয়? চবটো ভল্টিভ বাবা টকা ইনকাম কৰাৰ বাবে। বাৰু ঠিক আছে, বুজি পালে পাবি, মইতো ভিডিঅ' বনাই থাকিম। ধন্যবাদ।